কাছাৰৰ আইজল ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। দুখন বাইকৰ মুখামুখি সংঘৰ্ষত ৩জন ছাত্ৰ গুৰুতৰভাৱে আহত হয়। শিলচৰ আইজল ৰাষ্ট্ৰীয় ঘাইপথৰ নাচিংপুৰত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। জনামতে এখন বাইকত ৩জন ছাত্ৰ আছিল, আনখন বাইকত আন এজন ব্যক্তি আছিল। ফলত দুয়োখন বাইকৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত বাইক আৰোহী কেইজন বাগৰি পৰে। জানিব পৰা মতে এখন গাড়ী দখল কৰি থকা অৱস্থাত সংঘটিত হৈছে এই দুৰ্ঘটনা। ঘটনাৰ পাছতে পথচাৰী আগবাঢ়ি আহি আহতসকলক উদ্ধাৰ কৰি শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। আহত দুজনৰ অৱস্থা সংকটজনক বুলিও জানিব পৰা গৈছে। রাজগোয়ালা বাড়ি কোন জায়গা? বাড়ি হলো খাজিটো আর দুইজন আসলো, 3 জন এক বাইকে 3জন আসলা আর বাকি বাইকে যাইছেন নি? পালসারে একজন আছে, পালসারে একজন আর এই বাইকে 3জন। তারা কলেজে ও কলেজে জনতা কলেজে পড়ে। বাকিরা নাম জানেন নি? না না মোবাইল খবর পাইছো না, মোবাইল যখন কাজে দিলে তখন কে আসলো আর ওই যেটা ছেলে আপনি চিনেন এটা বাবার নাম কিটা? সাহেব গোয়ালা। সাহেব গোয়ালা। কাছাৰৰ পৰা গুলছন আহমেদৰ প্ৰতিবেদন, এনি ভাৰত 24। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিন দাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব, আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল, আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।